নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 6ৰ পাৰ্ট 11 মাইনুৰ টনচিলাইটিছ। ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকে গোটেইখিনি পাৰ্ট ভিত্তিক কুৱেশ্যন আনচাৰ পাই যাবা, গতিকে তোমালোকে স্কিপ নকৰাকৈ গোটেইখিনি ভিডিঅ' ভালকৈ চোৱা। 1 নম্বৰত দিয়া আছে ইয়াত তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰ হ'ল সদায় দাঁত মুখ কিয় পৰিষ্কাৰকৈ ধুব লাগে। ইয়াৰ এনচাৰটো হ'ব খ নম্বৰ বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থকাৰ বাবে। তাৰপিছত 2 নম্বৰত দিয়া আছে মুন্ত্ৰী আৰু জন্তীৰ মনটো কিয় বেয়া লাগি আছিল। এই এনচাৰটো ক নম্বৰ হ'ব মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে মুন্ত্ৰী আৰু জন্তীৰ মনটো বেয়া লাগি আছিল। 1 নম্বৰ তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। এইটো আগৰটোৱে হয়, মই সিধা সিধিকৈ লৈ আহিছোঁ। সদায় দাঁত মুখ কিয় পৰিষ্কাৰকৈ ধুব লাগে। ইয়াৰ এনচাৰটো হ'ব খ নম্বৰ বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থকাৰ কাৰণে। তাৰপিছত 2 নম্বৰটো আছে ইয়াত মুন্ত্ৰী আৰু জন্তীৰ মনটো কিয় বেয়া লাগি আছিল। ইয়াৰ এনচাৰটো হ'ব ক নম্বৰ মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে। ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ ভিডিঅ' আগতে পাই যাব। 2 নম্বৰত দি আছে ইয়াত তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা, তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। উত্তৰ মই ক নম্বৰ উত্তৰটো বাছি লৈছে মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে এই উত্তৰটো শুদ্ধ বুলি বাছিলোঁ, কাৰণ পাঠটোত স্পষ্টকৈ কোৱা হৈছে যে মাইনু অসুস্থ হৈছিল, তেওঁৰ জ্বৰ আছিল আৰু ডিঙিতো বিষ আছিল। এই কথা শুনি মন্ত্ৰী আৰু জন্তীৰ মনটো বেয়া লাগিছিল। সিহঁতে মাইনুৰ সৈতে খেলিবলৈ পোৱা নাছিল আৰু তাইৰ কষ্টত দুখী হৈছিল। ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰত দিয়া আছে আমি আঁচটানি মিলাব লাগে। তলত দিয়া শব্দবোৰৰ অৰ্থৰ সৈতে মিলোৱা। ইয়াতে কিছুমান শব্দ দিয়া আছে যেনে সাৰ্থক হ'ব উদ্দেশ্য সিদ্ধি হোৱা বা সফল হোৱা। খুকাই মানে বৰকৈ মুখ নেমেলাকৈ মাৰা হাঁহি। গ্ৰন্থি মানে জীৱৰ কোষৰ পৰা হৰম'ন ওলোৱা অংশ। আক্ৰান্ত হ'ল পীড়িত। চামনি হ'ল বস্তুৰ ওপৰত পৰা তৰপ। পটককৈ হ'ল অতি কম সময়ৰ ভিতৰত বা লৰালৰিকৈ। বাত বিষ মানে হৈছে শৰীৰৰ জোৰা উখোৱা এবিধ ৰোগ। তাৰপিছত আছে আমাৰ ইয়াত 4 নম্বৰত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰত দিয়া আছে মাইনু স্কুললৈ কিয় যোৱা নাছিল। মাইনুৱে স্কুললৈ কিয় যোৱা নাছিল। ইয়াৰ উত্তৰটো আছে ইয়াত মাইনু স্কুললৈ জ্বৰ আৰু ডিঙিৰ বিষৰ কাৰণে যোৱা নাছিল। খ নম্বৰটো হ'ল মাইনুক ঠাণ্ডা পানী খাবলৈ কিয় মানা কৰা হৈছিল। ইয়াৰ এনচাৰ আছে ঠাণ্ডা বস্তু খালে মাইনুৰ টনচিলত বিষ আৰু জ্বৰ বাঢ়ি যাব পাৰে বুলি ভাবি ডক্টৰ পেহীয়ে মাইনুক ঠাণ্ডা পানী খাবলৈ মানা কৰিছিল। গ নম্বৰত দিয়া আছে কুৱেশ্যনটো মাইনুক কোনে জোকাইছিল। উত্তৰটো হ'ল মাইনুক মন্ত্ৰী আৰু জন্তীয়ে জোকাইছিল। খ নম্বৰত দিয়া আছে টনচিল কি। উত্তৰ টনচিল হ'ল এক গ্ৰন্থি, আমাৰ শৰীৰৰ কামত অহা অংশ। ইহঁতে আমাৰ দেহটোক ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। কেতিয়াবা ইহঁত নিজে বীজাণুৰ দ্বাৰা আক্ৰান্ত হয়। তেতিয়া ইহঁত উখহি উঠে, ৰঙা পৰে আৰু বিষায়। টনচিল অসুখ হ'লে জ্বৰ উঠে আৰু ডিঙিৰ বিষ হয়, ইয়াকে টনচিল বুলি কোৱা হয়। 9 নম্বৰ হ'ল টনচিলাইটিছ হোৱাৰ মূল কাৰণ কি। আমাৰ কি কাৰণত টনচিল বেমাৰ হয়, ইয়াৰ কাৰণখিনি লিখিব গৈছে।
উত্তৰ মুখৰ ভিতৰখন পৰিষ্কাৰ নকৰা, হাত পৰিষ্কাৰ নথকা আৰু বতাহত বীজাণুৰ সংক্ৰমণৰ সম্ভাৱনা হোৱা এই অসুখ হোৱাৰ মুখ্য কাৰণ। গতিকে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰ কৰি ধুব লাগে আৰু হাত পৰিষ্কাৰ কৰি ৰাখিব লাগে। 6 নম্বৰ টনচিলাইটিছ বীজাণু শৰীৰত কেনেদৰে প্ৰৱেশ কৰে? ইয়াৰ উত্তৰটো আছে টনচিলাইটিছ বীজাণুৱে কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলেও বীজাণুৱে বাস ল'ব পাৰে। 5 নম্বৰ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। খ নম্বৰটো হ'ল ক নম্বৰত দিয়া আছে টনচিলাইটিছ হ'লে আমাৰ শৰীৰত কি কি লক্ষণে দেখা দিয়ে? উত্তৰ টনচিলাইটিছ হ'লে আমাৰ শৰীৰত বিভিন্ন লক্ষণ দেখা দিয়ে, যেনে জ্বৰ আৰু ডিঙিৰ বিষ। খ নম্বৰ টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি কেনেধৰণৰ সাৱধানতা ল'ব লাগে? উত্তৰটো হ'ল টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি বিভিন্ন ধৰণৰ সাৱধানতা ল'ব লাগে, যেনে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰ কৰি ধুব লাগে, হাত পৰিষ্কাৰ ৰাখিব লাগে আৰু ঠাণ্ডা বস্তু খোৱা নিষেধ কৰিব লাগিব। তাৰপিছত 6 নম্বৰটো আছে কোনে কাক আৰু কিয় কৈছিল লিখা। ইয়াতে কিছুমান বাক্য দিয়া আছে, এইবিলাক কোনে কাক কৈছিল আৰু কিয় কৈছিল ইয়াৰ বিষয়ে অলপ লিখিবলৈ কৈছে। 6ৰ ক তোমালোকে মাইনুক কিয় জোকাইছা? ইয়াৰ উত্তৰটো হ'ব ডক্টৰ পেহীয়ে মুন্তি আৰু জন্তিক কৈছিল, কাৰণ মাইনুক জোকোৱাৰ বেয়া বুলি কৈছিল। খ নম্বৰটো হ'ল মাইনুৰ টনচিলাইটিছ দুটা কেতিয়া কাটিব? উত্তৰ জন্তিয়ে ডক্টৰ পেহীক কৈছিল, কাৰণ মাইনুৱে ডক্টৰ পেহীৰ দ্বাৰা দিয়া টনচিল কাটি পেলোৱাৰ ব্যাখ্যা মনোযোগেৰে সহায়েৰে শুনি থকা নাছিল। গ নম্বৰ টনচিলাইটিছ হ'লে পনীয়া আহাৰ খাব লাগে। উত্তৰ হ'ল ইয়াত ডক্টৰ পেহীয়ে মুন্তিক কৈছিল, কাৰণ তেওঁ টনচিলাইটিছৰ লক্ষণ আৰু সাৱধানতা বুজাই মুখ পৰিষ্কাৰ ৰখা আৰু স্বাস্থ্যসন্মত অভ্যাসৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই উপদেশ দিছিল। 7 নম্বৰত দিয়া আছে ইয়াত পাঠটোৰ পৰা যুক্তাক্ষৰযুক্ত শব্দবোৰ বিচাৰি উলিয়াই তলত দিয়া তালিকাখন পূৰ কৰা, লগতে যুক্তাক্ষৰবোৰত কি কি বৰ্ণ যোগ হৈ আছে ভাঙি দেখুওৱা। ইয়াতে কিছুমান বৰ্ণ দিয়া আছে, এইবিলাক যুক্তাক্ষৰটো ওলাব লাগে। যেনেকুৱা আছে স্কুল, স্কুলটো ইয়াতে বৰ্ধিনীয় ছয় কষ্ট আছে, দন্তেশ্ব প্লাছ ক, এইটো হ'ল বৰ্ধিনীয় ছয় কষ্ট। ইয়াতে আক্ৰান্ত, এইবিলাক কৰফলক কৰ আছে আৰু দন্তিন আছে, ক যোগ ৰ আৰু দন্তিন যোগ ত, এইটো এনেকুৱা হয়। বিদ্যালয়, এই দ জফলা আছে আৰু ইয়াত দ প্লাছ অন্তস্থিত আছে। ইয়াত আছে অসম্ভৰ, ইয়াতে ময়ভম্ব আছে ম প্লাছ ভ। ইয়াতে আছে কি বৎসৰ, ইয়াতে খণ্ডেত্বৰ দন্তেশ্ব আছে, ইয়াতে ত প্লাছ দন্ত খ হয়। অধ্যয়ন, দ জফলা দ প্লাছ অন্তস্থিত। চিকিৎসা, ইয়াতে যুক্তাক্ষ আছে ক যোগ মূৰ্ধন্য ষ। ইয়াতে সৃষ্টি, সৃষ্টি হ'লে দন্তেশ্ব প্লাছ ৰ প্লাছ মূৰ্ধন্য ষ প্লাছ ত, এটা সৃষ্টি। তাৰপিছত 8 নম্বৰত দি আছে আমাৰ তলত দিয়া দফাটোৰ উপযুক্ত স্থানত জ্যোতি চিহ্ন বহুৱা আৰু পৰা। ক নম্বৰ বীজাণুবোৰ আমাৰ উশাহত ভিতৰলৈ সোমোৱাই কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলেও বীজাণুৱে বাস ল'ব পাৰে। গতিকে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰ কৰি ধুব লাগে। টনচিলাইটিছ হ'লে ডিঙিৰ ভিতৰখন বিষায়, যিকোনো বস্তু খালে ডিঙিত লাগি ধৰা যেন লাগে, জ্বৰ থাকেই, শুকান কাহ হয়, জিভাখনত বগা চামনিও পৰিব পাৰে আৰু মুখৰ গোন্ধ ওলায়। উক্ত কথাপাতিৰ আমাক কি ওলাব কৈছে? ইয়াতে আমাক জ্যোতি চিহ্ন বহুৱাবলৈ কৈছে। ইয়াৰ উত্তৰ হ'ল বীজাণুবোৰ আমাৰ উশাহত ভিতৰলৈ সোমায়, কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলেও বীজাণুৱে বাস ল'ব পাৰে।
গতিকে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰ কৰি ধুব লাগে। তাৰপিছত টনচিলাইটিছ হ'লে ডিঙিৰ ভিতৰখন বিষায়। যিকোনো বস্তু খালে ডিঙিত লাগি ধৰা যেন লাগে। জ্বৰ থাকেই, শুকান কাহ হয়, জিভাখনত বগা চমনিও পৰিব পাৰে, মুখ গোন্ধায়। তাৰপিছত খ নম্বৰত দি আছে আমাৰ মুখ গোন্ধায় বুলি কোৱাৰ লগে লগে মুন্তিয়ে মাইনুক চিঞৰি ক'লে, মাইনু মই কওঁ নহয় সদায় দাঁত ব্ৰাছ কৰি মুখ পৰিষ্কাৰ কৰি ধুবলৈ, এতিয়া মজা পাইছা? ডক্টৰ পেহীয়ে তাৰ পাছত কোৱা। ইয়াৰ উত্তৰটো দিয়া আছে মুখ গোন্ধায় বুলি কোৱাৰ লগে লগে মন্ত্ৰীয়ে মাইনুক চিঞৰি ক'লে, মাইনু মই কওঁ নহয় সদায় দাঁত ব্ৰাছ কৰি মুখ পৰিষ্কাৰ কৰি ধুবলৈ, এতিয়া মজা পাইছা? ডক্টৰ পেহীয়ে তাৰ পাছত কোৱা। 9 নম্বৰ তলত দিয়া শব্দকেইটাৰ প্ৰয়োগ কৰি বাক্য ৰচনা কৰা। ইয়াতে কিছুমান শব্দ দি আছে, এইটো বাক্য ৰচনা কৰিবলৈ কৈছে। ছাত্ৰ ছাত্ৰীসকলে এইটো ভালকৈ পঢ়িব, ইয়াৰ পৰা 1 নম্বৰ আহিব পাৰে। বীজাণু। বীজাণু বাক্য ৰচনা কৰিলে কি হ'ব? উত্তৰ বীজাণু সংক্ৰমণৰ ফলত মানুহে নানা ধৰণৰ অসুখত আক্ৰান্ত হয়। সাৰ্থক। উত্তৰ স্বাস্থ্য সজাগতাৰ বাৰ্তা প্ৰচাৰত স্কুলখনৰ উদ্যম সাৰ্থক হৈছে। 3 নম্বৰ পৰিষ্কাৰ। উত্তৰ সুস্থ থাকিবলৈ সদায় হাত মুখ পৰিষ্কাৰ কৰি ৰখা উচিত। 4 নম্বৰ আক্ৰান্ত। উত্তৰ মন্ত্ৰীয়ে ভাইৰাছত আক্ৰান্ত হৈ বিচনাত পৰি আছে। অসুখ। উত্তৰ স্বাস্থ্যসন্মত জীৱন যাপন কৰিলে বহু ধৰণৰ অসুখৰ পৰা ৰক্ষা পোৱা যায়। ঠাণ্ডা। উত্তৰ টনচিলাইটিছ হ'লে ঠাণ্ডা পানী খাব নালাগে। 11 নম্বৰ তলত দিয়া ধাতু ৰূপবোৰৰ লগত বিভক্তি যোগ কৰি কি পদ গঠন হয়? ইয়াতে 1 নম্বৰত দিয়া আছে ডি প্লাছ অ' চন্দ্ৰবিন্দু। উত্তৰ ডি প্লাছ অ' চন্দ্ৰবিন্দু দিও। 2 নম্বৰ উত্তৰ আছে ইয়াত হা প্লাছ এ হাহে। উ প্লাছ সয়া উঠা। ধৰ প্লাছ এ ধৰে। পদ যোগ অ পঢ়া। পৰ যোগ অ পৰ। 12 নম্বৰটো হ'ল তলত দিয়া বাক্যকেইটাৰ ক্ৰিয়া পদবোৰত কি কি ক্ৰিয়া বিভক্তি যোগ হৈ আছে লিখা। ক নম্বৰ ৰোগত আক্ৰান্ত হ'লে আমাৰ শৰীৰৰ দুৰ্বল হৈ পৰে। উত্তৰ পৰ যোগ এ এইটো ক্ৰিয়া যোগ হৈ আছে। খ নম্বৰটো হ'ল তুমি কিতাপখন পঢ়া, এইটো পৰু যোগ অ এইটো যোগ হৈ আছে। গ নম্বৰ ৰোগ হ'লে চিকিৎসা কৰাব লাগে, লাগ যোগ এ এইটো ক্ৰিয়া যোগ হৈ আছে ইয়াত। 13 নম্বৰ দলত আলোচনা কৰি কোৱা। ইয়াতে কেইটামান হাতৰ ছবি দিয়া আছে আৰু কি কি কাম কৰি আছে সেইটোৰ বিষয়ে ক'বলৈ কৈছে। প্ৰথমতে হাত ধুই আছে, তাৰপিছত হাতত হেণ্ড ৱাছ লগাই আছে, এইটো ভালকৈ ধুই আছে, তাৰপিছত এইটো শুকাইছে। ইয়াতে লিখোৱা আছে। ক নম্বৰ ওপৰত দিয়া ছবিখনত কি কি দেখুৱাইছে? উত্তৰ 1 নম্বৰত দি আছে ছবিখনত হাত ধোৱাৰ বাবে পানী চলি আছে। 2 নম্বৰ ছবিটোত দি আছে হাতত চাবোন লগোৱা হৈছে। 3 নম্বৰ ছবিত দি আছে হাত ভালদৰে চাবোন দি মিখ ধোৱা হৈছে। 4 নম্বৰত দি আছে হাতখন পানীৰে পৰিষ্কাৰ কৰা হৈছে। এই ছবিখনত হাত পৰিষ্কাৰৰ সঠিক প্ৰক্ৰিয়া আৰু হাত কেনেকৈ ধুব লাগে সেয়া দেখুওৱা হৈছে। তাৰপিছত ক নম্বৰ আছে আমাৰ ইয়াত জুয়ে পুৰিলে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে? উত্তৰ হ'ল 1 নম্বৰ বিশ্ৰাম লোৱা, আৰাম কৰিব লাগে যাতে শৰীৰে আৰোগ্য লাভ কৰে। 2 নম্বৰ পানী খোৱাটো বেছি কৰা, জ্বৰত শৰীৰত পানীৰ ঘাটতি হয় সেয়ে পৰ্যাপ্ত পানী খাব লাগে। 3 নম্বৰ ঔষধ সময়মতে খোৱা, ডক্টৰৰ প্ৰেছক্ৰিপশ্যন অনুসৰি ঔষধ খাব লাগে। 4 নম্বৰ সুস্থ পৰিৱেশত থকাৰ ব্যৱস্থা কৰা,
ঘৰত পৰিষ্কাৰ সুতৰা শীতল আৰু আৰামদায়ক পৰিৱেশত থাকিব লাগে। 14 নম্বৰ দি আছে ইয়াত, ধৰি লোৱা বিদ্যালয়ত থকা অৱস্থাত হঠাৎ তোমাৰ জ্বৰ আৰু মূৰৰ বিষ হ'ল, গতিকে তুমি ঘৰলৈ যাবলৈ অনুমতি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকক শিক্ষাৰ্থীলৈ এখন আবেদন লিখা। ছাত্ৰ ছাত্ৰীসকল এইটো মই দিয়া আছে ইয়াতে, তোমালোকে পঢ়ি ল'বা, এইটো মই ভালকৈ কৈ নিদিওঁ, বহুত টাইম যাব। বিষয় দিবা তোমালোকে জ্বৰ আৰু মূৰৰ বিষ হোৱাৰ কাৰণে ছুটি বিচাৰি আবেদন। তাৰপিছত লিখিবা বিনীত নিবেদন, এই যে বিদ্যালয়ত উপস্থিত থকাৰ মোৰ হঠাৎ জ্বৰ উঠাৰ মূৰ বিষ হোৱাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিম। তাৰপিছত দিবা তোমালোকে, গতিকে দয়ালু মহোদয় দয়া কৰি মোক ছুটি মঞ্জুৰ কৰি দিয়ে যেন সেয়ে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনালোঁ, আপোনাৰ একান্ত বাধ্য ছাত্ৰ। তাৰপিছত তোমালোকে ইয়াত নামখিনি দি দিবা, নাম, শ্ৰেণী, ৰোল নম্বৰ, তাৰিখ দিলে হৈ গ'ল। তাৰপিছত মই কেইটামান কুৱেশ্যন লৈ আহিছোঁ, অতিৰিক্ত কুৱেশ্যন। 1 নম্বৰ, মুন্তি আৰু জন্তীয়ে কিয় মাইনুক জোকাইছিল? উত্তৰ, মুন্তি আৰু জন্তীয়ে নয়ন খুৰাই আইচক্ৰীম খুৱাব বুলি কৈ মাইনুক জোকাইছিল, যাতে মাইনু মনত পৰি কান্দিবলৈ ধৰে। 2 নম্বৰ, ডক্টৰ পেহীয়ে কি ধৰণে টনচিলাইটিছ ধৰা পেলালে? উত্তৰ, ডক্টৰ পেহীয়ে মাইনুৰ ডিঙিৰ ভিতৰৰ পৰা ঠেকা লৈ পৰীক্ষা কৰি বীজাণু পায় যে তেওঁৰ টনচিলাইটিছ ধৰা পেলালে। 3 নম্বৰ, কেতিয়াবা টনচিলাইটিছ কাটিবলৈ অপাৰেশ্যন কৰা হয় কিয়? উত্তৰ, টনচিলাইটিছ কাটিবলৈ অপাৰেশ্যন মাত্ৰ সেই ক্ষেত্ৰত কৰা হয় যেতিয়া বীজাণুৰ আক্ৰমণে হৃদপিণ্ড বা কিডনিত ৰোগ সৃষ্টি কৰে। ইয়াতে মই বহু বিকল্পী ভিত্তিক প্ৰশ্ন মানে MCQ টাইপ কেইটামান কুৱেশ্যন লৈ আহিছোঁ, তোমালোকে চাবা। প্ৰথমটো আছে ইয়াত, মাইনুৰ টনচিলাইটিছ কেনেকৈ হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰ, ঠাণ্ডা পানী খাবলৈ গ'লে। 2 নম্বৰ, ভাইৰাছৰ আক্ৰমণত। 3 নম্বৰ, আইচক্ৰীম খাবলৈ গ'লে। 4 নম্বৰ, কলা চাহ খাবলৈ গ'লে। ইয়াৰ এনচাৰটো 2 নম্বৰ হ'ব, ভাইৰাছৰ আক্ৰমণত। টনচিল কি? এটি খাদ্য, এটি ৰোগ, এটি গ্ৰন্থি, এটি ফল। এইটো এটা গ্ৰন্থি। ইয়াতে দিয়া আছে 3 নম্বৰ, এণ্টিবায়'টিক কেনেকুৱা বস্তু? এই নম্বৰ হ'ল চকলেট জাতীয়, প্ৰতিজৈৱিক, ফল মূল আৰু কোমল পানী। এই আছেটো হ'ব বি, প্ৰতিজৈৱিক। 4 নম্বৰ দি আছে, টনচিলাইটিছ হ'লে কি খোৱা উচিত? ঠাণ্ডা পানী, কড়া খোৱা, গৰম পানী আৰু আইচক্ৰীম। এই আনচাৰটো হ'ব C নম্বৰ, গৰম পানী। 5 নম্বৰত দিয়া আছে, মাইনুক ভয় দেখুৱাবলৈ জন্তীয়ে কি ক'লে? এই নম্বৰত দি আছে, মাইনুৰ দৰৱ খাব নালাগে, টনচিল কাটিব লগা হ'ব, তাইক স্কুললৈ যাব আৰু তাইক তিৰস্কাৰ দিব। এই এনচাৰটো হ'ব বি নম্বৰটো, টনচিল কাটিব লগা হ'ব। ছাত্ৰ ছাত্ৰীসকল, ইয়াতে ভিডিঅ'টো শেষ কৰিলোঁ। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আগত তেনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই যাবা। জয় অসম।